নমস্কাৰ নিউজ 18 অসমৰ ডিজিটেল লাইভলৈ স্বাগতম জনাইছো মই মৌসুমী আৰু এই মুহূৰ্তত লৈ আহিছো বতৰৰ কিছু খবৰ যেহেতু দেশৰ 11খনকৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে সতৰ্কবাণী দিয়া হৈছে দেশৰ 11খনকৈ ৰাজ্যত আজিৰ দিনটোত আজি 15 ফেব্ৰুৱাৰী দেওবাৰ আৰু 15 ফেব্ৰুৱাৰীৰ লগতে আগন্তুক তিনিটা দিন অৰ্থাৎ 16 17 আৰু 18 ফেব্ৰুৱাৰী এই কেইটা দিনত দেশৰ 11খনকৈ ৰাজ্যত ধুমুহা বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে যেহেতু এই কেইটা দিনত দেখা গৈছে যে বতৰ কিছু খালখলনি হৈছে আৰু আমি যদি চাওঁ যেহেতু ইতিমধ্যে মাঘ মাহৰ সমাপ্তি হৈছে ফাগুনৰ আৰম্ভণি হৈছে ফাগুন মাহ ইতিমধ্যে সোমাইছে আৰু যেহেতু দীৰ্ঘদিন ধৰি আমি যদি অসমৰ কথা কওঁ বহুদিন দীৰ্ঘদিন ইতিমধ্যে তিনিটা মাহ পাৰ হৈ গ'ল প্ৰায় 4 মাহ হৈছে এতিয়ালৈকে বৰষুণ নাই অসমত বুলি ক'লে ভুল হ'ব কৰবাত কেতিয়াবা বৰষুণ হৈছে কিন্তু বিশেষকৈ আমি যদি কওঁ যে গুৱাহাটীত বা আন বহু কেইখন জিলাত বিগত প্ৰায় 4 মাহ হৈছে বৰষুণ নাই চাৰিওফালে এটা শুকান এটা পৰিবেশ শুকান বতৰ আৰু ধূলিময় এটা পৰিবেশ যাৰ বাবে নেকি বৰষুণ নোহোৱাৰ ফলত চাৰিওফালে এটা ধূলিময় পৰিবেশ দেখা পোৱা গৈছে আৰু এই সময়খিনিত যথেষ্ট বেমাৰৰ প্ৰকোপ বৃদ্ধি পাইছে বিশেষকৈ কাহ চৰ্দি জাতীয় জ্বৰ এনেকুৱা ধৰণৰ ৰোগসমূহ যথেষ্ট বৃদ্ধি পাইছে কাৰণ ধূলি চাৰিওফালে এটা ধূলিময় এটা পৰিবেশ কাৰণ দীৰ্ঘদিন ধৰি বৰষুণ নাই গছৰ পাত বা গছবোৰ এতিয়া ধূলিৰে আৱৰি ধৰিছে সেউজীয়া বৰণ নেদেখা হৈ গৈছে এটা লেতেৰা পৰিবেশ চাৰিওফালে আৰু সকলো বিচাৰিছে যে এনেকুৱা সময়ত এজাক বৰষুণ খুবেই প্ৰয়োজন আছিল কাৰণ পৰিষ্কাৰ হ'ব লাগে ধূলিময় পৰিবেশ কিছু সাফা হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে আৰু এই ধূলিৰ বাবে নেকি এতিয়া যেহেতু আমি উশাহত সেই ধূলি ভিতৰলৈ যোৱাৰ বাবে তাত যেহেতু বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া ভিতৰত সোমাইছে সেইবাবে এতিয়া প্ৰায় মানুহৰে দেখা গৈছে যে কাহ চৰ্দি শ্বাস প্ৰশ্বাসজনিত যিবোৰ বেমাৰ সেইবোৰ যথেষ্ট বৃদ্ধি পাইছে বা হোৱা দেখা গৈছে বিশেষকৈ কণ শিশুসকল বিদ্যালয়লৈ যিসকল গৈ আছে বা ল'ৰা ছোৱালী যিখিনি তেওঁলোকেই হওক বা যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোক সঘনাই বা সকলোৰে প্ৰায় লোকৰ ঘৰে হয়তো তেনেকুৱা লোকসকল বেছিকৈ আক্ৰান্ত হৈছে এনেকুৱা ধৰণৰ এই বেমাৰত গতিকে সকলে বিচাৰিছে যে বৰষুণ হ'ব লাগে গতিকে এইখিনি সময়তে যেহেতু নতুন দিল্লীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে এই সতৰ্কবাণী জাৰি কৰিছে যে 15 ফেব্ৰুৱাৰীৰ পৰা 16 17 আৰু 18 ফেব্ৰুৱাৰীলৈকে এই কেইটা দিনত 11খনকৈ ৰাজ্যত দেশৰ বৃষ্টিপাত আৰু তাৰ লগতে ধুমুহাও হ'ব পাৰে সেই সতৰ্কবাণী জাৰি কৰিছে আৰু বিশেষকৈ পাহাৰীয়া যদি অঞ্চল আছে পাহাৰীয়া ৰাজ্যত তাত কিন্তু পৰিস্থিতি কিছু ভয়ংকৰ হোৱাৰো আশংকা আছে কাৰণ ভূমিস্খলন বা ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাও হ'ব পাৰে গতিকে সেই পাহাৰীয়া ৰাজ্যসমূহতো সেই ধৰণৰ সতৰ্কবাণী দিয়া হৈছে যে বৰষুণ হ'ব পাৰে কাৰণ বহু কেইটা দিন যেহেতু দীৰ্ঘদিন ধৰি বৰষুণ নাই গতিকে বৰষুণ হোৱাৰ এটা বতৰ বিজ্ঞানীসকলে তেওঁলোকে যেহেতু পৰিবেশ অধ্যয়ন কৰি পেলাই তেওঁলোকে সেইখিনি তথ্য তেওঁলোকে পাইছে আৰু জনাইছে যে আগন্তুক দিন কেইটাত বা আজিৰ পৰা বতৰ কিছু খেমেকা হৈ থাকিব আৰু হয়তো 11খনকৈ ৰাজ্যত প্ৰবল বৰষুণ হ'ব পাৰে গতিকে সেই ৰাজ্য কেইখনত সতৰ্কবাণী জাৰি কৰা হৈছে হালধীয়া সংকেত জাৰি কৰা হৈছে যে বৰষুণ হলে কি সতৰ্কবাণী কেনেকৈ ল'ব লাগিব কাৰণ বিগত সময়ত যদি আমি চাওঁ দেখা গৈছে যে বহু কেইখন ৰাজ্যত বিশেষকৈ পাহাৰীয়া ৰাজ্যত ডাৱৰ বিস্ফোৰণে যি ধৰণৰ পৰিবেশৰ সৃষ্টি কৰিছিল একেবাৰে টছ হৈ গৈছিল পাহাৰীয়া ৰাজ্য আমি যদি চাওঁ যেহেতু বহু কেইখন হিমাচলত যেটো পৰিবেশৰ সৃষ্টি হৈছিল হিমাচল প্ৰদেশত কেইবাটাও ডাৱৰ বিস্ফোৰণে একেবাৰে টছ কৰিছিল হিমাচল প্ৰদেশৰ বিভিন্ন ঠাই কুলু মানালী সেই ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছিল আৰু ঠিক সেই ধৰণে উত্তৰ প্ৰদেশত আমি দেখা পাইছিলো কিছু ঠাই তেনেকুৱা ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছিল গতিকে পাহাৰীয়া যিসমূহ ৰাজ্য আছে তাত বেছিকৈ সতৰ্ক হ'বলৈ কোৱা হৈছে গতিকে 11খনকৈ ৰাজ্যত যেহেতু এই সতৰ্কবাণী দিছে এই কেইটা দিনত বিশেষকৈ
বৰষুণ ধুমুহা বতাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু আকাশ ডাৱৰীয়া হৈ থাকিব পাৰে যিকোনো মুহূৰ্তত বৰষুণ হ'ব পাৰে ধুমুহা হ'ব পাৰে গতিকে পাটনা আলিগড় উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাত এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ কোৱা হৈছে যে বিগত কেইটামান দিনৰ পৰা উত্তৰ ভাৰতৰ বতৰ কিছু সালসলনি হোৱা দেখা গৈছে উত্তৰ ভাৰতত বতৰ সালসলনি হৈছে আৰু শীতৰ প্ৰকোপ এতিয়া হ্ৰাস পাইছে যেটো ঠাণ্ডা আছিল সেই ঠাণ্ডা এতিয়া লাহে লাহে কমি কমি আহিছে অসমতো এতিয়া যথেষ্ট ঠাণ্ডা একেবাৰে নাই বুলি প্ৰায় ক'ব পাৰি যথেষ্ট কমি গৈছে ঠাণ্ডা আৰু বিশেষকৈ পশ্চিমৰ যেটো সক্ৰিয় ধুমুহা সেই ধুমুহাৰ প্ৰভাৱটো পৰিছে আৰু সেই প্ৰভাৱৰ বাবে উত্তৰ ভাৰতৰ পৰা এতিয়া পাহাৰীয়া যি ৰাজ্য আছে সেই পাহাৰীয়া ৰাজ্যলৈ বতৰ সলনি হৈছে বুলি বতৰ বিজ্ঞান বিভাগে কৈছে বতৰ সালসলনি সেই কাৰণেই হৈছে এটা যেটো প্ৰভাৱ পৰা দেখা পোৱা গৈছে আৰু এই অনাগত 24 ঘণ্টাত আহি থকা এই সময়খিনিত কৰবাত মধ্যমীয়া বৰষুণ হ'ব পাৰে আৰু কৰবাত প্ৰচণ্ড বৰষুণ ধুমুহা বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে কৈছে আৰু লগতে বতাহ থাকিব বতাহটো কৰবাত 30 পৰা 40 কিলোমিটাৰ বা 50 কিলোমিটাৰ বেগত বতাহ অহাৰো সম্ভাৱনা আছে যিখিনি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে আৰু বিশেষকৈ 11খনকৈ যি ৰাজ্যৰ কথা কোৱা হৈছে পশ্চিম উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ জম্মু কাশ্মীৰ লাডাখ আছে হিমাচল প্ৰদেশ আছে ইতিমধ্যে আমি হিমাচল প্ৰদেশৰ কথা কৈছো যে বিগত সময়ত ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচলত কি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল গতিকে এতিয়া পুনৰ হিমাচল প্ৰদেশত পুনৰ সেই সতৰ্কবাণী দিয়া হৈছে উত্তৰাখণ্ডত হৈছিল ডাৱৰ বিস্ফোৰণে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছিল আমি দেখিছো গতিকে উত্তৰাখণ্ডতো সেই সতৰ্কবাণী দিয়া হৈছে পাঞ্জাব আছে হাৰিয়ানা আছে ৰাজস্থান আছে আৰু যেহেতু উত্তৰ পূবত অৰুণাচল প্ৰদেশ আছে এফালে আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই তাৰ লগতে জম্মু কাশ্মীৰ আৰু লাডাখত যেহেতু বৰষুণৰ যেটো পৰিমাণ হেতু মধ্যমীয়াৰ পৰা প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু তাত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে কৈছে আৰু উত্তৰাখণ্ড আৰু হিমাচলত উচ্চ অঞ্চলত তুষাৰপাতৰ সম্ভাৱনা আছে অৰ্থাৎ পাহাৰীয়া যিসমূহ অঞ্চল ৰাজ্য আছে তাত তুষাৰপাতৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে কৈছে আৰু আন্দামানৰ নিকোবৰ দ্বীপপুঞ্জত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বজ্ৰপাত আৰু প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে কৈছে তাৰ লগতে দিল্লীতো বতৰ কিছু সালসলনি এতিয়া হৈছে যেহেতু বতৰ আকাশ যদিও ফৰকাল হৈ থাকিব তাপমাত্ৰা কিন্তু তাত দিল্লীত এতিয়া ঠাণ্ডা যথেষ্টখিনি আগতকৈ কমিছে তাত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু দিল্লীত বৰষুণ হ'ব বুলি এতিয়াও অৱশ্যে কোৱা হোৱা নাই কিন্তু বতৰ হয়তো তাতো সলনি হ'ব পাৰে যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই এই 4টা দিনৰ তথ্য দিছে কাৰণ এই 4টা দিনত কি হ'ব পাৰে সেইখিনি তেওঁলোকে কৈছে আজি 15 ফেব্ৰুৱাৰী তাৰ লগতে আহি থকা 16 17 18 তাৰ পিছত হয়তো বতৰ আকৌ সলনি হ'ব পাৰে কাৰণ এতিয়া 11খনকৈ ৰাজ্যত এই সতৰ্কবাণী দিয়া হৈছে আৰু তাৰ লগতে যেহেতু পশ্চিম বংগৰ কথাও কোৱা হৈছে যে তাতো বতৰ কিছু সলনি হৈছে দিনৰ ভাগত ঠাণ্ডা কমিছে কিন্তু নিশা বা পুৱাৰ ভাগত কিছু ঠাণ্ডা আছে যেটো আনকি অসমতো আমি দেখা পাইছো যে এতিয়া আমাৰ ৰাজ্যখনতো ঠাণ্ডা যথেষ্টখিনি কমিছে কাৰণ প্ৰায় 3টা মাহ পাৰ হৈ গল প্ৰায় 4 মাহ হৈছে এতিয়ালৈকে বৰষুণ নাই আৰু চাৰিওফালে এটা শুকান বতৰ চাৰিওফালে এটা ধুলিময় পৰিৱেশ বতৰ বৰষুণ এজাক সকলোৱে এইখিনি সময়ত বিচাৰিছে কাৰণ এতিয়া গছৰো সেউজীয়া পাত একেবাৰে নেদেখা হৈ গৈছে ইমানে ধুলি আবৰি ধৰিছে সকলো ফালে এটা লেতেৰা পৰিৱেশ তাতে ফাগুন মাহ যেহেতু সোমাইছে আৰু ফাগুন মানে জানে যে সেই ফাগুনৰ যেটো পছুৱা বতাহ সেই পছুৱা বতাহে আৰু কি ব্যাকটেৰিয়া ভাইৰাছ কঢ়িয়াই লৈ আহিব সেই ধুলি আপোনাৰ ঘৰতো সোমাব আপোনাৰ নাকে মুখে সোমাব উশাহত সোমাব শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব গতিকে আসলতে ফাগুন মানে যেন আকৌ সেই বতাহ ধুমুহা বতাহ এটা আৰু তাৰ লগতে বেমাৰ যেটো সাধাৰণতে সকলোৰে ক্ষেত্ৰত দেখা যায় যে কাহ সৰ্দি শ্বাস প্ৰশ্বাসজনিত যিবোৰ বেমাৰ সেইবোৰ হোৱাৰ ছালৰ বেমাৰ এইবোৰ হোৱাৰ এটা সময় এই ফাগুন মাহ কাৰণ ধুলিময় এটা পৰিৱেশ আৰু আনফালে হৈছে বৰষুণ নাই চাৰিওফালে এটা লেতেৰা পৰিৱেশ গতিকে বৰষুণ হ'ব নেকি অসমত কি সতৰ্কবাণী আছে আমি অসমৰ বতৰ বিজ্ঞান বিভাগে অসমত কি সতৰ্কবাণী জাৰি কৰিছে যে অসমত বতৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে নে নাই সেইটো আমি জানিব লাগিব আৰু বতৰ বিজ্ঞান
কেন্দ্ৰই কি কৈছে আমি সেই আপোনালোকক জনাম মেপৰ জৰিয়তে মেপত কি কোৱা হৈছে কিন্তু এই কেইটা দিন বিশেষকৈ আজিৰ দিনটোত যদি চোৱা যায় আজি দেখা গৈছে যে বতৰ কিছু খেমেকা হৈ আছে ৰ'দ একেবাৰে কোমল ৰ'দ দেখা পোৱা গৈছে যেহেতু বতৰ কিছু খেমেকা গতিকে কাইলৈ বা পৰহিলৈ বা আহি থকা এই তিনিটা দিনত কি ধৰণৰ বতৰ হ'ব বা সেই 11খন ৰাজ্যৰ ভিতৰত অসমো আছে নেকি অসমত বতৰৰ তেনেকুৱা প্ৰভাৱ পৰিব নেকি সেইখিনি বতৰ বিজ্ঞান বিভাগে কি কৈছে আমি মেপৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু অসমত বৰষুণ সকলোৱে বিচাৰিছে আমি ইতিমধ্যে কৈছো যে চাৰিওফালে ধূলিময় এটা পৰিবেশ আৰু সেই বাবেই সকলোৱে বিচাৰিছে আৰু 15 তাৰিখৰ দিনটো এইখন হৈছে মে 15 তাৰিখৰ যেটো বতৰ বিজ্ঞান বিভাগে তেওঁলোকে দিছে ইয়াত যিখন অসমৰ মেপ ইয়াত আছে ইয়াত যিখিনি তেওঁলোকে ইয়াত দেখুৱাইছে যে বগা হৈ আছে সেয়া ফৰকাল বৰষুণ নাই আৰু এই যেটো সিন দেখা পাইছে ইয়াত সিন দিয়া হৈ আছে পাতল কুৱলি আৰু কৰবাত সিনটো ডাঙৰ হৈ আছে তাত হৈছে পাতলৰ পৰা মজলীয়া কুৱলি আৰু এই সেউজীয়া যত হৈ আছে তাত দুই এঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আজিৰ দিনটোত অসমত যেহেতু দেখা গৈছে যে বতৰ কিছু হেমেকা কিন্তু এই প্ৰত্যেকখন জিলাতে যদি আমি চাও আমি নামনি অসমেই হওক বা উজনি অসমেই হওক বা বৰাকৰ ফালে সকলোতে দেখা গৈছে যে এই সিনটো যেহেতু আছে অৰ্থাৎ কুৱলি সকলোতে আছে কৰবাত হয়তো পাতল কুৱলি আৰু কৰবাত হয়তো অলপ বেছি কুৱলি মজলীয়া কুৱলি গতিকে কুৱলি সকলোতে আছে আৰু তাৰ লগতে আজি লখিমপুৰ আৰু ধেমাজি এই দুখন জিলাত কিন্তু বতৰ ডাৱৰীয়া অৰ্থাৎ বৰষুণো হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে কৈছে হয়তো পাতলীয়া বৰষুণ হ'বও পাৰে ইয়াত তেওঁলোকে দেখুৱাইছে দুই এঠাইত 1 পৰা 25% একেবাৰে কম 25% পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে লখিমপুৰ আৰু ধেমাজিত তাৰ লগতে উজনি অসমৰ বাকি তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী জুৰহাট সকলোতে কুৱলি আছে আৰু আনফালে আমি যদি চাও যে নামনি অসমৰ ফালেও ঠিক একে ধৰণে কুকুৰাঝাৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও চিৰাং সকলোতে কুৱলি আছে কৰবাত বেছি কৰবাত কম কৰবাত পাতল কৰবাত মজলীয়া হেতু হৈছে আজিৰ দিনটোৰ যি তথ্য বতৰ বিজ্ঞান বিভাগে দিছে হেয়া গতিকে কাইলৈ পৰহিলৈ আগন্তুক তিনিটা দিনত কি হ'ব কাৰণ যেহেতু কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে সেই সতৰ্কবাণী দিছে দেশৰ 11খনকৈ ৰাজ্যত গতিকে অসমত আমি দেখিছো যে তেনেকুৱা খুব বৰষুণ হ'ব বুলি আজিৰ দিনটোত তেনেকুৱা কোনো আগজাননী নাই গতিকে কাইলৈ কি হ'ব 16 তাৰিখৰ দিনটোত আমি যদি চাও 16 তাৰিখে দেখা গৈছে 16 তাৰিখে ঠিক একে ধৰণে বৰষুণৰ আগজাননী কিন্তু দেখা নাই কিন্তু কুৱলি সকলোতে থাকিব কুৱলিৰ যেটো সিন ইয়াত দেখা গৈছে ইয়াত তেওঁলোকে যেটো দিত হৈছে সেই কুৱলিৰ কিন্তু সকলোতে দেখা পোৱা গৈছে উজনি অসমেই হওক বা এফালে নামনি অসমেই হওক বা এফালে বৰাক হওক সকলোতে সেই কুৱলিৰ পৰিমাণটো থাকিব কৰবাত পাতল কুৱলি আৰু কৰবাত মজলীয়া কুৱলি অৰ্থাৎ অলপ বেছি যেটো খুব ঘন কুৱলিটো কিন্তু এতিয়া কমিছে অলপ কাৰণ ঠাণ্ডা যেহেতু কমিছে মাঘ মাহ শেষ হৈছে আৰু ফাগুন মাহ ইতিমধ্যে সোমাইছে গতিকে কুৱলি থাকিব কিন্তু বৰষুণ হ'ব বুলি তেওঁলোকে কোৱা নাই কিন্তু হয়তো বৰষুণ ইতিমধ্যে 11খনকৈ ৰাজ্যত যেহেতু এই বৰষুণৰ সম্ভাৱনা আগজাননী দিছে তাৰ পিছত হয়তো অসমতো হয়তো সেই বৰষুণ হ'ব পাৰে কাৰণ ইতিমধ্যে বহু দিন যেহেতু বৰষুণ হোৱা নাই গতিকে বৰষুণ হয়তো হ'ব পাৰে গতিকে কাইলৈৰ দিনটো ঠিক একে ধৰণে সেই আগজাননী আমি দেখুৱাইছো 17 তাৰিখৰ দিনটোত মঙ্গলবাৰ কি হ'ব ঠিক একে ধৰণে 17 তাৰিখেও যদি আমি চাও বৰষুণৰ তেনেকুৱা কতো আগজাননী তেনেকে দিয়া নাই যেহেতু বৰষুণ হ'ব বুলি তেওঁলোকে কোৱা নাই কতো আগজাননী দিয়া নাই আমি মেপ পুনৰবাৰ আমি মেপ উলিয়াই লৈছো আৰু এই 4টা দিনত বিশেষকৈ দেশৰ যি 11খনকৈ জিলাত বৰষুণ হ'ব বুলি কৈছে গতিকে সেই ৰাজ্য কেইখনত ভিতৰত কিন্তু অসমত বৰষুণ হোৱাৰ তেনেকুৱা কোনো ইংগিত এতিয়ালৈকে দিয়া নাই গতিকে 16 তাৰিখৰ কথা আমি ইতিমধ্যে কৈছো আৰু 17 তাৰিখৰ এইখন মেপ 17 তাৰিখে একে ধৰণে দেখা গৈছে যে উজনি অসমেই হওক বৰাকেই হওক বা নামনি অসমেই হওক ঠিক একে ধৰণে বৰষুণ হোৱাৰ তেনেকুৱা সম্ভাৱনা ইয়াত দেখুৱা নাই কিন্তু যেটো কুৱলি সেই কুৱলি একে ধৰণে আছে পুৱাৰ ভাগত বা যেটো কুৱলি এতিয়া সকলোতে পৰি আছে ৰাতিপুৱা কৰবাত ঘন কুৱলিও আছে সেই কুৱলিটো কিন্তু থাকিব অৰ্থাৎ হেমেকা বতৰ এটা থাকিব 17 তাৰিখৰ দিনটোটো আৰু 18 তাৰিখে কি হয় আমি হেতু চাও 18 তাৰিখে একে ধৰণে 18 তাৰিখেও বৰষুণৰ তেনেকুৱা সম্ভাৱনা দেখুৱা নাই
কিন্তু 18 তাৰিখে কুঁৱলীও কিছু কমিছে কুঁৱলী পাতল কুঁৱলী বা এনেকুৱা ধৰণৰ কুঁৱলী কিছু কমি গৈছে অৰ্থাৎ অসমতো বতৰটো কিছু সাল সলনি হোৱা দেখা গৈছে যেহেতু মেপৰ জৰিয়তে আমি আপোনালোকক দেখুৱাইছো যে বতৰ কিছু সাল সলনি অসমতো হৈছে এই কেইটা দিন অসমত কেৱল আজি দুখন জিলাত উজনি অসমৰ দুখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু আহি থকা দিন কেইটাত বৰষুণ ইয়াত দেখুৱা নাই কেৱল কুঁৱলীৰ যেটো ঘন কুঁৱলী বা পাতল কুঁৱলী কত কত থাকিব সেইখিনি ইয়াত তেওঁলোকে জিলা ভিত্তিক হিচাপে ধুনিয়াকৈ তেওঁলোকে দিছে বতৰ বিজ্ঞান বিভাগে কিন্তু এটা কথা এইখিনিতে যে এয়া হৈছে তেওঁলোকৰ আজিৰ আপডেট গতিকে কাইলৈ হয়তো সলনি হ'ব পাৰে কাইলৈ নতুন আপডেট যি আহিব হেয়া আমি আপোনালোকক পৰৱৰ্তী সময়ত আমি জনাম কাৰণ তেওঁলোকৰ যেহেতু পৰিবেশ অধ্যয়ন কৰি প্ৰত্যেক দিনেই বতৰ বিজ্ঞানীসকলে সেই আপডেট তেওঁলোকে দিয়ে গতিকে কাইলৈ হয়তো হেয়া সলনি হ'ব পাৰে কিন্তু আজিৰ যি আপডেট হেয়া অনুসৰি অসমত এই দিন কেইটাত কেৱল আজি বাদ দি বৰষুণ হ'ব বুলি কোৱা নাই আজি দুখনকৈ জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতু পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বাকি সকলোতে দেখুৱাইছে যে কুঁৱলীৰ আচ্ছাদন প্ৰায় সমগ্ৰ অসমতে দেখা পোৱা গৈছে গতিকে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই যি সতৰ্কবাণী বা আগজাননী সেয়া দিয়া হৈছে যে দেশৰ 11খনকৈ ৰাজ্যত বৰষুণ প্ৰচণ্ড বৰষুণ লগতে ধুমুহা কৰবাত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ পাহাৰীয়া যি ৰাজ্য সেই পাহাৰীয়া ৰাজ্যসমূহত বেছিকৈ সতৰ্কবাণী দিয়া হৈছে কাৰণ বিগত সময়ত দেখা গৈছে যে ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ড হওক বা হিমাচল প্ৰদেশত যথেষ্ট ক্ষয়ক্ষতি হোৱা দেখা পোৱা গৈছিল আৰু এতিয়া যেহেতু দীৰ্ঘদিন ধৰি বৰষুণ নাই এতিয়া যদি বৰষুণ হয় ধাৰাসাৰ বৰষুণ হয় পুনৰ হয়তো যিকোনো পৰিবেশ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইবাবে আগতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে কিন্তু এই সতৰ্কবাণীত অসমত তেনেকুৱা বৰষুণ হ'ব বুলি কোৱা হোৱা নাই কিন্তু হেয়া হৈছে আজিৰ যিখিনি আপডেট সেইখিনি আমি আপোনালোকক জনাইছো গতিকে পৰৱৰ্তী আপডেটত কি থাকে পৰৱৰ্তী বতৰ বিজ্ঞান কেন্দ্ৰই কি সতৰ্কবাণী দিব হেয়া আমি আপোনালোকক জনাম পুনৰ জনাম আৰু আজিৰ যিখিনি আপডেট যিখিনি জনাইছে তেওঁলোকে হেয়া আমি আপোনালোকক জনাইছো গতিকে পৰৱৰ্তী আপডেট লৈ পুনৰ আহিম এই মুহূৰ্তত ধন্যবাদ